ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ ভুলৰ বাবে এতিয়া বিপদত পৰিছে বৰপেটা ৰোডৰ এজন সেনা জোৱান। আপোনাৰ সপোনৰ বিল্ডিং ঘৰ বনোৱাৰ বাবে আপুনি ভাবিছে নেকি? তেন্তে সাৱধান, ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰৰ ভুলৰ বাবে এতিয়া বিপদত পৰিলে বৰপেটা ৰোড আজাদ নগৰৰ বাসিন্দা তথা এজন ভাৰতীয় স্থলবাহিনীৰ সৈনিক মহম্মদ মহিবুল হকে। সৈনিক মহম্মদ মহিবুল হকে বহু কষ্টৰে নিজৰ এখন সপোনৰ ঘৰ বনাবলৈ টকা সংগ্ৰহ কৰি থৈছিল আৰু বেংকৰ পৰা ঋণ লৈ নিজৰ সপোনৰ বিল্ডিং ঘৰখন বনাবলৈ আৰম্ভ কৰিছিল। কিন্তু সৈনিকজনে উক্ত ঘৰখনৰ কামৰ বাবে ইঞ্জিনিয়াৰ খবিৰ আহমেদ আৰু ঠিকাদাৰ জাহিদুল ইছলাম নামৰ ব্যক্তি দুজনক কাম কৰিবলৈ দিছিল। কিন্তু সৈনিকজনে ছুটীত কৰ্মস্থলী অৰুণাচল টাৱাঙলৈ গুচি যোৱাৰ ফলত ঘৰত আহি দেখিলে নৱনিৰ্মাণ উক্ত বিল্ডিংটোৰ ভীম বেণ্ড হৈ যায়, ক্ৰেক হৈ পৰে আৰু তাৰোপৰি খুঁটিৰো ৰড ওলাই, লগতে আৰু বহুতো কামত বিসংগতি দেখা যায়, যাৰ ফলত সৈনিকজনৰ 10 লাখ টকাৰ ক্ষতি হয়। যাৰ ফলত উপায় নাপায় অৱশেষত সৈনিকজনে ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰৰ ওপৰত ক্ষতিপূৰণ বিচাৰি বৰপেটা ৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু উক্ত বিল্ডিংটোৰ পৰা বহু টকাৰ ৰড, চিমেণ্ট ইত্যাদি চুৰি হোৱা বুলিও জানিবলৈ দিয়ে সৈনিক মহম্মদ মহিবুল হকে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দাদা আপোনাৰ আসলতে ঘটনাটো কি হৈছে? মোৰ নাম MD মহিবুল হক। মই ভাৰতীয় স্থলীয় সেনাত এজন সৈনিক। তো মই ঘৰ বনোৱাৰ কাৰণে এজন ইঞ্জিনিয়াৰৰ পৰা নক্সা লৈছিলোঁ আৰু নক্সা লোৱাতে তাৰ ওপৰত মই এজন ভাল কণ্ট্ৰাক্টৰ খুজিছিলোঁ। তেওঁ যিজন কণ্ট্ৰাক্টৰৰ নাম কৈছিল সেই কণ্ট্ৰাক্টৰতেই কাম দিছোঁ আৰু কাম দিয়াতে ইঞ্জিনিয়াৰ নিজেও আছিল। তো মোৰ ঘৰ মানে সপোনৰ ঘৰখন বনোৱা, মই ঘৰৰ পৰা দূৰত থাকোঁ বুলি তেওঁক ভালদৰে বুজাই, মানে পইচাৰ কোনো ধৰণৰ প্ৰব্লেম নিদিয়াকৈ তাক সময়মতে এডভান্স পইচা দি পেলাই তাক মই মানে সকলো সময়তে তাক সুবিধা দিয়ে, মানে পইচাৰ ক্ষেত্ৰত কোনো অসুবিধা নকৰি সুবিধা দি পেলাই কাম দিছোঁ। সেই কণ্ট্ৰাক্টৰৰ নাম হ'ল জাহিদুল ইছলাম আৰু ইঞ্জিনিয়াৰজনৰ নাম হ'ল খবিৰ আহমেদ। তে মোৰ বিল্ডিঙত যেতিয়া মই ঘৰৰ পৰা দূৰত থাকোঁ তেতিয়া মোৰ ঘৰৰ মানুহে মই বিল্ডিঙৰ ফটোবিলাক পঠাই দেখি পেলাই মোক বেয়া লাগিছে। বিল্ডিঙৰ যিটো ভীম সিটো ক্ৰেক, ভীমৰ বৰ ডাঙৰ ক্ৰেক হৈছে, ভীমত আৰু ভীমতো আৰু খুঁটিতো ৰড ওলাই আছে, যিবোৰ দেখিলে মনখন একদম বেয়া লাগে। মই ৰাইজক এইখিনি কথা কওঁ, মই মানে যি ভুল কৰিছোঁ এই জাহিদুল নামৰ কণ্ট্ৰাক্টৰজনৰ মানে কণ্ট্ৰাক্টৰক আপোনাৰ ৰাইজক কৈছোঁ যে তেওঁ ক'তো কাম নিদিব আৰু খবিৰ ইঞ্জিনিয়াৰে তাৰ লগত মিলিজুলি এইবোৰ কাম কৰি আছে, মানে মানুহক ঠকাই আছে। মোৰ যিটো লাইফত মানে পূৰা ইনকাম চ'ৰ্চটো মই ঘৰত লগাই দিছোঁ, মানে মোৰ 35 লাখ, মোৰ 2897 লাখ মোৰ হোম লোন আছে এই ঘৰ বনোৱাৰ কাৰণে। মানে এতিয়া মই বিচাৰোঁ যে আইনৰ পৰা মই তেওঁক দিছোঁ, মানে এজাহাৰ দিছোঁ তাৰ নামত। মই অলৰেডি OC চাবক দি আহিছোঁ, বৰপেটা ৰোডৰ OC চাবক দি আহিছোঁ। নাই, মই তেওঁক বহুতবাৰ মাতিলোঁ আৰু মই সামাজিক হিচাপে তাক এটা বৈঠক দিছিলোঁ, তাৰ পৰা তেওঁ পলাই গ'ল। আৰু এই সামাজিক বৈঠকৰ যিটো সময় সীমা নিৰ্ধাৰিত কৰিছিল ইঞ্জিনিয়াৰে, আৰু ইঞ্জিনিয়াৰে কৈছিল মোক যে মই আপোনাক এই কামখিনি ঠিক কৰাই দিম। আজি ইঞ্জিনিয়াৰৰ মানে এটা চালবাজি খেল আছে ইয়াতে, যিটো খেলৰ কাৰণে মই কণ্ট্ৰাক্টৰে মোৰ ওচৰত নাহে, মই মাতিলেও নাহে, কামখিনি ঠিক নকৰি দিয়ে আৰু মোকে উল্টা ভাবুকি দিয়ে, আপুনি যি কৰিব পাৰে কৰক, আপোনাৰ কাম মই ঠিক নকৰোঁ। মই তকৰিবান মোৰ 9-10 লাখ টকা গ'ল, এইখিনি ভাঙি পেলাই মই ঠিক কৰিছোঁ। কিন্তু